যোৰহাট জিলা সাহিত্য সভা আৰু গৱেষক সাহিত্যিক দেওৰাম তাছা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত কৰা হয় দেওৰাম তাছা স্মাৰক বঁটা ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা অনুষ্ঠান। দেওৰাম তাছা স্মাৰক বঁটা প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক ডাক্তৰ ধ্ৰুৱজ্যোতি তামুলী আৰু ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা প্ৰদান কৰে বিশিষ্ট গীতিকাৰ সাহিত্যিক নলিনীবালা হাজৰিকা। আনহাতে ৰেখা তাছা স্মাৰক বঁটা প্ৰদান কৰে ডিব্ৰুগড়ৰ দীপালী দাসক। অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ উপ সভাপতি মাধৱ মহন্ত আৰু দেওৰাম তাছা শাখা সাহিত্য সভাৰ সম্পাদক অভিৰাম তাছাই। অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰি দেওৰাম তাছাৰ অসমীয়া সাহিত্যলৈ অৱদান শীৰ্ষক ভাষণ আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাত কবিতা তাছাৰ বিৰিখৰ তলে তলে শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। গৱেষক সাহিত্যিক দেওৰাম তাছা স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক কেৰুদ দাসে আঁতৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মানিকলাল মাহাতো, বিশিষ্ট চিকিৎসক ডাক্তৰ অনাদি তাছাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। শতাধিক লোক উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়াই যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই। অতি ভাল হৈছে অনুষ্ঠানটো, কাৰণ চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰতিষ্ঠিত লেখক হিচাপে অসম সাহিত্য সভাই পোনপ্ৰথমতে তেখেতক স্বীকৃতিও দিছে আৰু তেখেতৰ ৰচনাৱলীও সম্পাদনা কৰি উলিয়াইছে। ৰচনাৱলী সম্পাদনা কৰিছিল গণেশ কুৰ্মী ডাঙৰীয়াই। তেখেতে শ্ৰম আয়ুক্ত আছিলে আৰু সম্পাদনা তেখেতে কৰি দিছিলে, অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল। আৰু এই মানুহজন অসম সাহিত্য সভাৰ লগত আজন্ম জড়িত। অকল তেওঁৱেই নহয়, তেওঁ গোটেই পৰিয়ালটো মানে এখন গাঁৱৰ নিচিনা আৰু বহুত কেইবাটাও ককাই ভাই লগ একেলগে থাকে আৰু একান্নৱৰ্তী পৰিয়াল। কিন্তু এনেকৈ প্ৰতি বছৰে স্মৃতি দিৱসৰ দিনা বঁটা প্ৰদান কৰি আহিছে। দেওৰাম তাছাৰ এগৰাকী ভণ্টি হ'ল ৰেখা তাছা। তাইও ডেচিবি গাৰ্লছ কলেজতে পঢ়িছিলে, মোৰ ছাত্ৰী আছিলে, কম বয়সতে ঢুকাই থাকিল। কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল কি, ৰেখা তাছাই অসম সংঘ আমেৰিকা বঁটা পাইছিল পোনপ্ৰথমবাৰৰ বাবে। গতিকে আজিৰ অনুষ্ঠানটো খুব ভাল হৈছে। মই পৰামৰ্শ এটাই দিওঁ যে অকল অনুষ্ঠানটো পাতিলে তাৰ চিনবিলাক বৰকৈ নাথাকে। গতিকে যদি পৰা যায় তেতিয়াহ'লে একোটা মেমৰিয়েল লেকচাৰ স্মাৰক বক্তৃতাৰ যদি আয়োজন কৰে, দুটা তিনিটা বক্তৃতা লগাই পেলাই যদি এখন কিতাপ কৰে, তেতিয়া এই সোণত সুৱগা চৰা হ'ব। ব্যৱস্থাটো কি, তেখেতসকলৰ যিবোৰ গ্ৰন্থ আদি বিভিন্ন ভাষালৈ অনুবাদ কৰিব লাগে, তেতিয়াহে অসমীয়া ভাষাটো বিশ্ব দৰবাৰলৈ যাব। অসমীয়া কবিতা ফ্ৰান্স, জাৰ্মানী, ৰাছিয়ান বিভিন্ন ভাষালৈ অনুবাদৰ এটা পৰিসৰ আমি সৃষ্টি কৰিব বিচাৰি যত্ন কৰিছোঁ। মানে মূল কথাটো হৈছে কি, অসমীয়া কিতাপবিলাক প্ৰথমতে ইংৰাজীলৈ অনুবাদ হ'ব লাগিব। অনুবাদ হোৱাৰ লগে লগে ভাৰতৰ দক্ষিণ ভাৰততো অনুবাদ কৰিবলৈ সহজ হ'ব আৰু এইটো ব্যৱস্থা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এই বঁটাৰ কাৰণে মোক যোৰহাট জিলা সাহিত্য সভা আৰু দেওৰাম তাছা সাহিত্য সুৰক্ষা সমিতি যে মোক বাছনি কৰিলে, তাৰ বাবে মই ধন্যবাদ দিছোঁ তেওঁলোকক। মই নিজকে ধন্য মানিছোঁ আৰু তেওঁৰ যিখিনি কৰ্মৰাজি আছে, সেই কৰ্মৰাজিৰ জৰিয়তে যি তেওঁ সমাজৰ প্ৰতি দায়িত্বশীলতা প্ৰদৰ্শন কৰি গৈছে আৰু সেই কৰ্মৰ প্ৰতি আমি আগ্ৰহী অনুভৱ কৰিছোঁ। সভা আৰু গৱেষক সাহিত্যিক দেওৰাম তাছা স্মৃতি ৰক্ষা সমিতিয়ে গৱেষক সাহিত্যিক দেওৰাম তাছাদেৱৰ স্মৃতি দিৱস আৰু স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেওৰাম তাছা স্মাৰক বঁটা, ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা আৰু ৰেখা তাছা স্মাৰক বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। আজি অনুষ্ঠানটি সঞ্চালনা কৰে যোৰহাট জিলা সাহিত্য সভাৰ মাননীয় সভাপতি শ্ৰীযুত মহেন্দ্ৰনাথ হাজৰিকা ডাঙৰীয়াই। গৱেষক সাহিত্যিকগৰাকী প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে যোৰহাট জিলা সাহিত্য সভাৰ মাননীয় উপ সভাপতি
শ্ৰীযুত মাধৱ মহন্ত ডাঙৰীয়া আৰু দেওৰাম তাছাৰ সাহিত্য সভাৰ মাননীয় সম্পাদক শ্ৰীযুত অভিৰাম তাছাৰ ডাঙৰীয়াই আজি অনুষ্ঠানটিত উদ্বোধন কৰি অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই দেওৰাম তাছাৰ দেৱৰ জীৱন দৰ্শনৰ বিষয়ে সূক্ষ্ম বিশ্লেষণ কৰি বক্তব্য আগবঢ়াই উপস্থিত ৰাইজক আপ্লুত কৰে। আজি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ অজন্তা ৰাজ কোঁৱৰ বৰগোহাঁই বাইদেৱে। আজি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নিউজ লাইভৰ বিশিষ্ট সাংবাদিক শ্ৰীযুত প্ৰদীপ বৰা ডাঙৰীয়া আৰু আমাৰ চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ মাননীয় প্ৰাক্তন সভাপতি মানিকলাল মাহাতো ডাঙৰীয়া আৰু বিশিষ্ট চিকিৎসক ডাক্তৰ অনাদি তাছা ডাঙৰীয়া। অনুষ্ঠানটি উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক মিতালী শইকীয়া বাইদেৱে আৰু শলাগ জ্ঞাপন কৰে যোৰহাট জিলা সাহিত্য সভাৰ মাননীয় উপসভাপতি শ্ৰীযুত মাধৱ মহন্ত ডাঙৰীয়াই। আৰু এই অনুষ্ঠানটি ৰাইজৰ উপস্থিতি ৰাইজৰ সহযোগে আমাক কাম কৰিবলৈ দুগুণ মনোবল আগবঢ়াইছে বুলি আমি নিজে অনুভৱ কৰিছোঁ। আজি আমি দেওৰাম তাছাৰ স্মাৰক বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু ৰোগ বিভাগৰ বিশেষজ্ঞ ডাক্তৰ ধ্ৰুৱজ্যোতি কুৰ্মী ডাঙৰীয়াক আৰু ঠিক সেইদৰে ডিম্বেশ্বৰ তাছাৰ স্মাৰক বঁটা প্ৰদান কৰা হয় যোৰহাট জিলা সাহিত্য সভাৰ মাননীয় প্ৰাক্তন সভাপতি তথা বিশিষ্ট গীতিকাৰ সাহিত্যিক শ্ৰীযুতা নলিনীমালা হাজৰিকা ডাঙৰীয়ানীক আৰু আমাৰ ৰেখা তাছা স্মাৰক বঁটা প্ৰদান কৰা হয় ডিব্ৰুগড় জিলাৰ জালাননগৰ নিবাসী শ্ৰীযুতা দীপালী দাস ডাঙৰীয়ানীক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।